মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 4 নম্বৰ অধ্যায়নৰ আমাৰ পৰিবেশ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক আৰু ভিতৰুৱা প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছো। একদম সঠিক আৰু সহজ ভাষাত তোমালোকৰ বাবে কোশ্চেন উত্তৰবিলাক লৈ আহিছো। অনুশীলনীত 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোশ্চেনটো হৈছে পৰিবেশ মানে কি? ইয়াৰ উত্তৰত হ'ব পৰিবেশ মানে হল আমাৰ চাৰিওফালৰ উপাদানবিলাকৰ সমন্বয়ত গঢ়ি উঠা এক স্বাভাৱিক অৱস্থা। তাৰপিছত খ নম্বৰ কোশ্চেনত দিয়া আছে পৰিবেশ কেই প্ৰকাৰৰ আৰু কি কি? উদাহৰণ দি লিখা। ইয়াৰ উত্তৰত হ'ব পৰিবেশ 2 প্ৰকাৰৰ, প্ৰাকৃতিক পৰিবেশ আৰু মানৱ সৃষ্ট পৰিবেশ। প্ৰাকৃতিক পৰিবেশত পৰ্বত, পাহাৰ, সমভূমি, মালভূমি, হ্ৰদ, বতাহ, মাটি, প্ৰাণী আদি এইবিলাক প্ৰাকৃতিক পৰিবেশৰ অন্তৰ্গত। তাৰপিছত মানৱ সৃষ্ট পৰিবেশৰ অন্তৰ্গত হল ঘৰ দুৱাৰ, যান বাহন, দলং, ৰাস্তা ঘাট, টেলিফোন, কল কাৰখানা আদি। তাৰপিছত গ নম্বৰ কোশ্চেনত দিয়া আছে পৰিবেশৰ প্ৰধান উপাংশসমূহ কি কি? ইয়াৰ উত্তৰত হ'ব পৰিবেশৰ প্ৰধান উপাংশসমূহ হল মাটি, বালি, বেক্টেৰিয়া, ভেঁকুৰ, প্ৰাণী, পানী আদি। তাৰপিছত খ নম্বৰ কোশ্চেনত দিয়া আছে মানৱ সৃষ্ট পৰিবেশ কেনেদৰে সৃষ্টি হয়? ইয়াৰ উত্তৰত হ'ব মানুহে নিজৰ প্ৰয়োজন পূৰাবলৈ বিভিন্ন উপায়েৰে নিজৰ পৰিবেশত থকা সমলবোৰ কামত খটুৱায়। এনে কাৰ্যৰ ফলত পৰিবেশত কিছু পৰিৱৰ্তন সাধন হয় আৰু নতুন পৰিবেশ এটা গঢ় লৈ উঠে। এনেদৰেই মানুহে নিজৰ সুবিধা মতে গঢ়ি তোলা পৰিবেশেই মানৱ সৃষ্ট পৰিবেশ। এক কথাত ক'বলৈ গ'লে মানুহেই নিজে সৃষ্টি কৰা যিকোনো বস্তুকে বা উপাদানকেই মানৱ সৃষ্ট পৰিবেশ বুলি কোৱা হয়। 2 নম্বৰ কোশ্চেনত দিয়া আছে শুদ্ধ উত্তৰত ৰাইট চিন দিয়া। ইয়াৰ ক নম্বৰ কোশ্চেনটো দিয়া আছে কোনটো মানৱ সৃষ্ট পৰিবেশ নহয়? ইয়াৰ অপচনত দিছে 1 নম্বৰত মাটি, 2 নম্বৰত কি শিক্ষানুষ্ঠান আৰু 3 নম্বৰত দিছে পৰিবহন ব্যৱস্থা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাটি। মাটি হল প্ৰাকৃতিক পৰিবেশ, এইটো মানৱ সৃষ্ট পৰিবেশ নহয়। তাৰপিছত খ নম্বৰ কোশ্চেনত দিছে কোনটো প্ৰাকৃতিক পৰিবেশৰ উপাদান নহয়? ইয়াৰ অপচনত দিছে কি পৰ্বত, 2 নম্বৰত ঘৰ, 3 নম্বৰত দিছে নদী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 ঘৰ। তাৰপিছত গ নম্বৰ কোশ্চেনত দিছে তলৰ কোনটো পৰিবেশৰ ক্ষতি কৰে? ইয়াৰ অপচনত দিছে 1 নম্বৰত গছ গছনি, 2 নম্বৰ কল কাৰখানা, 3 খাদ্য শস্যৰ বৃদ্ধি, 4 জনসংখ্যা বৃদ্ধি, 5 হৈছে জীৱ জন্তুৰ ধ্বংস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰ উত্তৰত হ'ব 2 নম্বৰ কল কাৰখানাৰ আৱৰ্জনা, 4 জনসংখ্যা বৃদ্ধি আৰু 5 জীৱ জন্তুৰ ধ্বংস। এই তিনিওটা ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছত 3 নম্বৰ কোশ্চেনত দিয়া আছে বামফালৰ সৈতে সোঁফাল থকা অংশ চিনেৰে মিলোৱা। ইয়াত ক নম্বৰত দিছে আমাৰ চৌপাশ, এইটো হ'ব গ পৰিবেশ। তাৰপিছত জলমণ্ডল, এইটো হ'ব পানী। তাৰপিছত গত আছে স্থলমণ্ডল, স্থলমণ্ডল হ'ব মাটি। তাৰপিছত ঘত দিয়া আছে জীৱমণ্ডল, এইটো জীৱমণ্ডল হ'ব জীৱ জন্তু। তাৰপিছত অংগত দিয়া আছে বায়ুমণ্ডল, বায়ুমণ্ডলটো হ'ব বায়ু। 4 নম্বৰ কোশ্চেনত দিয়া আছে জৈৱিক উপাংশৰ উপাদানসমূহ কেনেদৰে পৰিবেশত বৰ্তি থাকে? 80টা মান শব্দৰ ভিতৰত লিখিব দিছে। ইয়াৰ উত্তৰত হ'ব জৈৱিক উপাংশৰ সকলো উপাদানেই একেটা বা এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰি পৰিবেশ বাচি থাকে। উদাহৰণস্বৰূপে সেউজীয়া উদ্ভিদে সৌৰ শক্তি
অৰ্থাৎ সূৰ্যৰ তাপ পোহৰৰ সহায়ত জীয়াই থাকে। তৃণভোজী প্ৰাণীয়ে ইহঁতক খাদ্য হিচাপে গ্ৰহণ কৰে। সেই প্ৰাণী মাংসহাৰী প্ৰাণীও খায়। যেনে গৰু, ছাগলী, হৰিণা আদিয়ে ঘাঁহ খায়। বাঘ, সিংহ আদিয়ে আকৌ গৰু, ছাগলী, হৰিণা আদি ভক্ষণ কৰে। উদ্ভিদ তৃণভোজী আৰু মাংসহাৰীৰ মৃত্যু হ'লেই জীৱাণুৱে পচাই মাটিত মিলাই দিয়ে। ইয়াৰ পৰা বুজা গ'ল যে একে পৰিৱেশত থকা সকলোবোৰ উপাদানে পৰস্পৰৰ সম্পৰ্কৰ জৰিয়তে একেলগে জীৱন নিৰ্বাহ কৰে। তাৰপিছত 5 নম্বৰ প্ৰশ্ন দিয়া আছে, তুমি কেনেকুৱা পৰিৱেশত থাকিব বিচৰা? চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব 1. পৰিৱেশত থকা প্ৰতিটো জীৱিত উপাদানে যেনেকৈ ইটো সিটোৰ লগত পৰস্পৰৰ সম্পৰ্ক ৰক্ষা কৰি চলে, আমিও প্ৰত্যেকেই তেনেকৈ আমাৰ চৌপাশৰ পৰিৱেশৰ লগত সমমৰ্মিতা দেখুৱাটো উচিত। তাৰপিছত 2 নম্বৰটো হৈছে পৰিৱেশৰ লগত সদ্ভাৱ দেখুৱাই আমি সকলো জীৱ-জন্তুৰ প্ৰতি দয়াশীল হোৱা উচিত। যধে মধে গছ বন কটা অনুচিত। অবৈধ হাৰত বৃদ্ধি হোৱা বায়ু, পানী আৰু মাটি প্ৰদূষণৰ ক্ৰমাগত পৰিৱেশ ধ্বংসৰ মূল। গতিকে আমি আমাৰ কাৰ্যৱলীসমূহ নিয়ন্ত্ৰণ কৰিলেই প্ৰদূষিত নিয়ন্ত্ৰণ আহিব। প্ৰদূষণমুক্ত পৃথিৱী এখনত বাস কৰিবলৈ আমি সকলো আগ্ৰহী। তাৰপিছত 3 নম্বৰত আমি সম্পদৰ বহন ক্ষমতাৰ ওপৰত দৃষ্টি ৰখা উচিত। আমাৰ হাতত থকা সমল বা সম্পদবোৰ এনেধৰণেই ব্যৱহাৰ কৰা উচিত যাতে সেয়া ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত হৈ থাকে। তোমালোকৰ বাবে ইম্পৰ্টেণ্ট কিছুমান ভিতৰুৱা কুৱেশ্যন উত্তৰ লৈ আহিছো। এইবিলাক তোমালোকৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ কুৱেশ্যন কেইটা হৈছে জৈৱিক উপাংশ কি থাকে। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ কোনটো স্তৰ বা মণ্ডলত প্ৰাণী আৰু উদ্ভিদসমূহ থাকে। আৰু তাৰ পিছৰ কুৱেশ্যনটো হৈছে বায়ুমণ্ডল কি উপাদানেৰে গঠিত। ইয়াৰ সকলোবিলাক উত্তৰ তোমালোকৰ বাবে লৈ আহিছো। তোমালোকৰ বহীত পেজ নম্বৰ 47ত আছে। ইয়াৰ উত্তৰ হ'ব প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদি জৈৱ উপাংশত থাকে। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত দিয়া আছে পৃথিৱীৰ কোনটো স্তৰ বা মণ্ডলত প্ৰাণী আৰু উদ্ভিদসমূহ থাকে। ইয়াৰ উত্তৰ হ'ব স্থলমণ্ডলত প্ৰাণী আৰু উদ্ভিদসমূহ থাকে। স্থলমণ্ডলত প্ৰাণী আৰু উদ্ভিদসমূহ থাকে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত দিয়া আছে বায়ুমণ্ডল কি উপাদানেৰে গঠিত। ইয়াৰ উত্তৰ হ'ব বিভিন্ন গেছ, ধূলিকণা আৰু জলীয় ভাপেৰে বায়ুমণ্ডল গঠিত। তাৰপিছত পেজ নম্বৰ 48ত এইবিলাক কুৱেশ্যন দিয়া আছে। পানী পৰিৱেশৰ কি উপাংশৰ উপাদান। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হয়। তাৰপিছত কুৱেশ্যনত দিয়া আছে জলমণ্ডলৰ উপাদানসমূহ কি। তাৰপিছত পানী কি কামত ব্যৱহাৰ কৰা হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো আৰু লাষ্ট কুৱেশ্যনটো হৈছে পানীত বাস কৰা কেইবিধমান প্ৰাণীৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব পানী পৰিৱেশৰ অজৈৱিক উপাদান। পানী কি পৰিৱেশৰ অজৈৱিক উপাদান। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হ'ল জলমণ্ডলৰ উপাদানসমূহ কি। ইয়াৰ উত্তৰ হ'ব নদ নদী, হ্ৰদ, সাগৰ, ভূগৰ্ভৰ পানী আদি উৎসই হ'ল জলমণ্ডল। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে পানী কি কামত লাগে। ইয়াৰ উত্তৰ হ'ব পানী বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰা হয়। যেনে খোৱা, গা ধোৱা, কাপোৰ ধোৱা, খাদ্য তৈয়াৰ কৰা, কৃষি কাৰ্য, উদ্যোগ আদিত পানী ব্যৱহাৰ কৰা হয়। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত দিয়া আছে পানীত বাস কৰা কেইবিধমান প্ৰাণীৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব মাছ, কাছ, শিশু, বনৰীয়া
হাঁহ, চৰাই আদি।